আসসালামু আলাইকুম রহমতুল্লাহ বৰকাতুহু। মই যোৱাকালি গুৱাহাটী গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা দিল্লী হৈ জিদ্দাত ৰাতি 12টা বজাত আহি উপস্থিত হৈছোঁ আৰু জিদ্দা এয়াৰপৰ্টত উপস্থিত হোৱাৰ লগে লগেই আল আমিন টুৰছ ট্ৰেভেলছৰ স্বত্বাধিকাৰী আলহাজ মনিৰুদ্দিন চাহাবে মোক ৰিচিভ কৰি আনি ৰাতি 3 বজাত হোটেল লোৱাৰ পিছতেই আহি তোৱাফৰ কামখিনি সম্পূৰ্ণ কৰাত তেওঁ সহায় কৰে। গোটেইখিনি তোৱাফ কৰিলোঁ, হজৰ নামাজ পঢ়িও আকৌ তোৱাফ কৰিলোঁ। গতিকে এই কামখিনি কৰাৰ ক্ষেত্ৰত আল আমিন টুৰছ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰী মনিৰুদ্দিন ডাঙৰীয়াৰ বহুতখিনি অৰিহণা আছে। তেখেতে যি ধৰণে আপ্যায়ন কৰিছে মই সুখী হৈছোঁ আৰু ইয়াত আহি যে মই গোটেই অসমৰ জনসাধাৰণৰ কাৰণে মংগলৰ কাৰণে আমি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি ভাতৃত্ববোধ জাগ্ৰত কৰি আমি সকলো ঐক্যবদ্ধভাৱে মিলা প্ৰীতিৰে যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে পৰম কৰুণাময় আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ আৰু অসমবাসী নিশ্চয় অসমবাসী মোৰ কাৰণে দোৱা কৰিব। ময়ো আজি পবিত্ৰ মক্কা নগৰীত আল্লাহৰ ঘৰত তোৱাফ কৰি মই অসমৰ সমূহ জনসাধাৰণৰ কাৰণে দোৱা কৰিছোঁ আৰু এই গোটেইখিনিৰ কাৰণে স্বত্বাধিকাৰ আল আমিন টুৰছ এণ্ড ট্ৰেভেলছৰ স্বত্বাধিকাৰ মনিৰুদ্দিন চাহাবৰ অৰিহণা আছে। তেওঁক মই ধন্যবাদ জনাইছোঁ। তেওঁ যি ধৰণে আপ্যায়ন কৰিলে মই আটাইতকৈ সুখী হৈছোঁ, সন্তুষ্ট অনুভৱ কৰিছোঁ।